সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ জেঠ মাহৰ 26 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জুন মাহৰ 10 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ চতুৰ্দশী তিথি, দিনৰ 10:46 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ, সন্ধিয়া 5:44 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 4:35:10 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:08:58। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ হ'ব হৰিণৰ অস্থি বৰুণ যোগ, অস্তুত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতেও শনিৰ দশাকে লাভ কৰিব। কিন্তু সন্ধিয়া 5:44 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱাৰীগণ আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:49 পৰা 5:33। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 7:41 পৰা 8:51। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজিৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি মনত সৰু কথাই হয়তো অকণমান ভয় ভাৱৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ আপোনাৰ আশা আকাংক্ষাবোৰত হয়তো অকণমান ভয় আহিব পাৰে। গতিকে যিমান পাৰে আপুনি সবল থকাৰ চেষ্টা কৰিব। আজি কিন্তু আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে ধন টকা পইচাৰ বৰ বিশেষ দিনটোত অভাৱ সিমান নহয়। আজি যদি কোনোবা ব্যক্তিয়ে ধন দিবলগীয়া আছে, যদি আপুনি বিচাৰে তেতিয়াহ'লে নিশ্চয় সেই ধন লাভ কৰিব। আৰু সকলোকে সোনকালে বিশ্বাসো আপুনি কৰি নল'ব, কাৰণ অতি বিশ্বাস কৰা ব্যক্তিয়ে হয়তো আপোনাৰ সৈতে বিশ্বাসঘাতকতা কৰিব পাৰে। গতিকে সকলোকে আজিৰ দিনটোত বিশ্বাস নকৰাই ভাল হ'ব। কিন্তু আপুনি আজি নিজৰ ক্ষমতাবোৰ দেখুৱাব পাৰিব। সমাজতে হওক, ঘৰতে হওক, নিজৰ প্ৰভুত্বতা আপুনি আনক দেখুৱাব পাৰিব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও আজি দিনটো শুভ দেখা পোৱা গৈছে। লগতে আজি নতুন নতুন কথা আপুনি জানিব আৰু শিকিব পাৰিব। ক'ৰবাত ছেমিনাৰে হওক নতুবা যিকোনো ক্ষেত্ৰৰ ফালৰ পৰা নতুন কথা শিকাৰ আজি সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। লগতে দীঘলীয়াভাৱে যদি কিবা কাম কাজ চলি আছে সেই কৰ্মক্ষেত্ৰত আপুনি অকণমান অংশগ্ৰহণ কৰিব লাগিব। পূৰ্বৰে পৰা চলি থকা কামত অকণমান আপোনাৰ অংশগ্ৰহণৰ যোগ আজি দেখা পোৱা গৈছে। সৰু সুৰা যাত্ৰাও হ'ব পাৰে। অৱশ্যে আপুনি যাত্ৰা কৰিলে দিনটোত লাভান্বিত হ'ব পাৰিব। গতিকে যদি সুবিধা লাভ কৰে যাত্ৰা কৰক, নিশ্চয় সেই যাত্ৰাই আপোনাক দিনটোত লাভ দিব। ইয়াৰ বাহিৰে বিবাহিতসকলৰ প্ৰিয়জনৰ সৈতে অকণমান কিবা কথাক লৈ মতভেদ আজি আহিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। কিন্তু বিদ্যাটো শুভ, পঢ়া শুনাৰ ফালৰ পৰা আজি আগ্ৰহ ধাউতি বাঢ়িব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি
আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব বৃষ ৰাশি ব্যক্তিসকলে আজি অকণমান আশাবোৰ বেছিকৈ কৰা দেখা যাব মনত নতুন নতুন আশা নতুন নতুন চিন্তাৰ আজি উদয় হ'ব লগতে ঘৰত কিবা শুভ কৰ্ম চলি থকাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে কিন্তু বন্ধুৱে অকণমান আমনি কৰিব পাৰে হয়তো বন্ধুৱে আপোনাক ধন টকা পইচাৰে সহায় বিচাৰি আহিব পাৰে গতিকে বন্ধুৱে দিনটোত অকণমান আমনি কৰা পৰিলক্ষিত হ'ব আজি কিন্তু আপুনি কাম কৰিম বুলি প্ৰতিশ্ৰুতি নিদিব প্ৰতিশ্ৰুতি দি হয়তো সময়ত আপুনি কাম কৰিব সময় নাপাব পাৰে যাৰ বাবে আপুনি যিমানখিনি পাৰিব সিমানখিনিয়ে কৰাৰ চেষ্টা কৰিব ইয়াৰ উপৰিও আজি আনে আপোনাৰ প্ৰশংসা কৰা অৱশ্যে দেখা যাব ঘৰত থাকিলে ঘৰৰ কোনোবা ব্যক্তিয়ে প্ৰশংসা কৰিব কৰবাত ওলাই গ'লেও কোনোবা ব্যক্তিয়ে আপোনাৰ কামৰে হওক ব্যক্তিগত ক্ষেত্ৰৰে হওক প্ৰশংসা কৰা দেখা যাব আজি সকলো কথা আপুনি গভীৰভাৱে শুনাৰ চেষ্টা কৰিব কাৰণ যিকোনো কথা যেতিয়া আপুনি গভীৰভাৱে শুনিব দেখিব তেতিয়া আপুনি নিজৰ কিবা সমস্যাৰ সমাধান সেই কথাবোৰত বিচাৰি পাব আজি কিন্তু এওঁলোকে নতুন নতুন টেকনিক শিকা দেখা যাব কৰ্মতে হওক নিজৰ ঘৰুৱা ক্ষেত্ৰতে হওক নতুন টেকনিক শিকা দেখা যাব আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম কাৰণ ঘৰত আজি প্ৰিয়জনে হয়তো খৰচৰ মাত্ৰাৰ পৰিমাণ অকণমান বেছি দেখুৱাব পাৰে হয়তো প্ৰিয়জনৰ বাবে ঘৰত খৰচ অকণমান কৰিবলগীয়া হ'ব পাৰে ইয়াৰ বাহিৰে বিদ্যাত কিন্তু আজি বৰ বিশেষ মন নবহিব কাৰণ খুব কম সময়ৰ ভিতৰত এওঁলোকে বেছি পঢ়া শুনা কৰিবলগীয়া হোৱাৰ বাবে হয়তো অকণমান পঢ়াৰ কিছু ধৈৰ্যৰ পৰিমাণ কমিব পাৰে বাকী কিন্তু সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপুনি নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব মিথুন ৰাশিৰ ব্যক্তিসকলে আজি খোৱা লোৱাত অকণমান সংযম ৰাখিব যিকোনো বস্তু খোৱা লোৱা কৰিলে অকণমান পেটৰ সমস্যাই দেখা দিব পাৰে গতিকে গুৰুত্ব ৰাখিব আজি কিন্তু পাৰদৰ্শিতা বাঢ়িব যিকোনো ক্ষেত্ৰত এওঁলোকে খুব পাৰদৰ্শী হৈ পৰা দেখা যাব গতিকে কাম বনত আপোনাৰ আজি এক বিশেষ স্থান থকা দেখা যাব মনোৰঞ্জনৰ ক্ষেত্ৰত অকণমান সময় বেছি পাৰ হ'ব পাৰে হয়তো মনোৰঞ্জনৰ ক্ষেত্ৰত আজি আপোনাৰ খৰচো অকণমান হ'ব পাৰে ইয়াৰ বাহিৰে নিজৰ সৌন্দৰ্য কেনেকৈ বঢ়াব পাৰি নিজৰ ব্যক্তিত্ব কেনেকৈ বিকাশ কৰিব পাৰি তেনেধৰণে এওঁলোকে অকণমান চিন্তা আজি কৰা দেখা যাব গতিকে সৌন্দৰ্য বৃদ্ধি কৰা চেষ্টাবোৰ কৰা দেখা যাব ঘৰত আজি অকণমান খৰচ হ'ব পাৰে লগতে পৰিয়ালৰ কোনোবা সদস্যই আপোনাক হয়তো কিবা সমস্যাৰ বিষয়ে অৱগত কৰোৱাও দেখা যাব পৰিয়ালৰ দায়িত্ব বাঢ়িব আপুনি দায়িত্ব লৈ ঘৰৰ কাম বন কৰিবলগীয়া হোৱাও দেখা যাব আজি সঁচা প্ৰেমো আপুনি লাভ কৰিব প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি মধুৰতা অহা দেখা যাব কিন্তু নিজৰ ক্ষমতাবোৰ দেখুৱাৰ আজি নতুন নতুন সুযোগ সুবিধাও আপুনি লাভ কৰিব গতিকে যদি আপোনাৰ ভাল কিবা প্ৰতিভা আছে সেই প্ৰতিভাবোৰ আনক দেখুৱাব পাৰিব কৰ্মক্ষেত্ৰত অপাৰ সফলতা প্ৰাপ্তিৰ যোগ আছে গতিকে আপুনি যিকোনো কামতে আগ নাবাঢ়ক কিয় আজি কাম বনত নিশ্চয় ভাল ফলাফল লাভ কৰিব কোনোবা বন্ধুৱে অৱশ্যে অকণমান অপেক্ষা কৰি আপোনাক থাকিব পাৰে লগতে যদি নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ অভ্যাস আছে তেতিয়াহ'লে খৰচৰ মাত্ৰা আপুনি ভবাতকৈ অকণমান বৃদ্ধি পাব বিদ্যাৰ্থীসকলে আজি অৱশ্যে নতুন বিষয় অধ্যয়ন কৰিবলৈ বিচৰা পৰিলক্ষিত হ'ব বাকী কিন্তু সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব
কৰ্কট ৰাশিৰ ব্যক্তিসকলে নিজৰ প্ৰতিভাবোৰ আজি বিকাশ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। অৱশ্যে মনত অকণমান শংকা ভয় চলি থাকিব পাৰে, গতিকে সেই শংকা আৰু ভয়বোৰ আপুনি দূৰ কৰাৰ চেষ্টা কৰক, তেতিয়া দেখিব দিনটো আপোনাৰ খুব সুন্দৰভাৱে পাৰ হ'ব। আজি আপুনি অৱশ্যে অন্য ব্যক্তিক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আপোনাৰ কথা বতৰাই হওক কামেই হওক অন্য ব্যক্তিক আকৰ্ষিত কৰিব, কিন্তু নিজৰ খং নিয়ন্ত্ৰণ কৰাৰ অকণমান চেষ্টা কৰিব। হঠাৎ খঙৰ পৰিমাণ আজি অকণমান বাঢ়িব পাৰে। ইয়াৰ বাহিৰে আৰ্থিক স্থিতি আজি সিমান শুভ নহয়, কাৰণ ধনৰ প্ৰয়োজন হ'ব, খৰচো হয়তো আপোনাৰ আজি ভবাতকৈ অকণমান বাঢ়িব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কাজিয়া পেচালৰ পৰা অকণমান গুৰুত্ব দিয়াটো ভাল হ'ব, কাজিয়া পেচালৰ পৰা দূৰত থকাটো ভাল হ'ব। নতুন কথা আপুনি শিকিব আৰু জানিব পাৰিব আজি। ইয়াৰ বাহিৰে অৱশ্যে আনৰ সহযোগ নহ'লে হয়তো কাম বনবোৰ অকণমান পিছ পৰি ৰ'ব পাৰে, গতিকে কৰ্মতে হওক পঢ়া শুনাতে হওক ঘৰতে হওক আপুনি আনৰ সহায় লোৱাৰ প্ৰয়োজন আহি পৰিব, গতিকে সহায় ল'লে ভাল হ'ব। ইয়াৰ উপৰিও কোনোবা অচিনাকি ব্যক্তিও হয়তো আপোনাক কিবা উপদেশ আজি দিব বিচাৰিব পাৰে, আৰু আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তি হওক নতুবা কোনোবা প্ৰিয় ব্যক্তিয়ে আজি আপোনাক খবৰ লোৱা পৰিলক্ষিত হ'ব। নতুন নতুন কামত যিমান আপুনি অংশগ্ৰহণ কৰিব সিমানেই আপোনাৰ মন কিছু এক্টিভ হৈ থকা দেখা যাব, কাৰণ পুৰণা কাম কৰিব গ'লে হয়তো মনত নিৰাশ ভাৱৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ বাহিৰে আজি বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে আনক উপকাৰ কৰা দেখা যাব শিক্ষাৰ্থীসকলে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট আছে, সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে পাৰিলে আজি অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। লগতে আজি ক'ৰবাত ধন ইনভেষ্ট কৰাটো ভাল হ'ব, কাৰণ ধনৰ অকণমান অনাগত দিনতো হয়তো সমস্যা আহিব পাৰে, নতুবা আজিও হয়তো ধনৰ সৰু সুৰা নাটনি আহিব পাৰে, গতিকে যিমান পাৰে হাতত থকা ধনখিনি সঞ্চয় কৰি ৰখাৰ চেষ্টা কৰিব। আজি জীৱন সংগীৰ বাবেও হয়তো খৰচ অকণমান হ'ব পাৰে। ইয়াৰ উপৰিও যিকোনো কাম অৱশ্যে ৰাশিৰ ব্যক্তিসকলে খুব কষ্ট কৰি কৰা দেখা যাব। আজি কাম বনবোৰত আপোনাৰ কৰ্ম কৌশলতাবোৰ বাঢ়িব, লগতে ক'ৰবাৰ পৰা পুৰস্কাৰ প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে পুৰস্কাৰ নতুবা ভাল খবৰ হয়তো আপুনি দিনটোত লাভ কৰিব পাৰে। যিসকল বিবাহিত ব্যক্তি তেওঁলোকে শহুৰেকৰ ঘৰৰ ফালৰ পৰা কিবা খবৰ শুনিব পাব। আজি দিনটো অকলে থাকিবলৈ সিমান মন নাযাব, কাৰণ অকণমান সময় অকলে থাকিলে হয়তো মনত বিভিন্ন ধৰণৰ চিন্তাৰ উদয় হ'ব পাৰে। আজি পঢ়া শুনাত এই ৰাশিৰ ব্যক্তিসকল অৱশ্যে নিজৰ ইচ্ছামতে পঢ়া শুনা কৰা দেখা যাব। আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি নিজে যিটো ভাল পায় সেইটোহে পঢ়া শুনা কৰা দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে, সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত উৰ্জা, শৰীৰত বলাবল আজি বৃদ্ধি পাব। লগতে আৰ্থিক যদি কিবা সমস্যা চলি আছে সেই সমস্যাবোৰ সমাধান হোৱাৰ পথে আজি আগবাঢ়িব, গতিকে ধন টকা পইচাৰ প্ৰব্লেমবোৰ অকণমান হ'লেও আজি সমাধান হ'ব। পাৰিবাৰিক ক্ষেত্ৰত অৱশ্যে সৰু কথাক লৈ অকণমান মতভেদ কোনোবা ব্যক্তিৰ সৈতে থাকিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি পৰিয়ালত অকণমান কষ্ট হ'ব পাৰে, কাৰণ সকলো কাম আপুনি অকলেই হয়তো কৰিবলগীয়া হ'ব পাৰে। আপোনাক উপদেশ দিবলৈ আজি কোনো ব্যক্তি নাহিব, গতিকে নিজেই উপদেশ লৈ আপুনি নিজেই আগবাঢ়িবলগীয়া হ'ব পাৰে। দিনটো প্ৰেমৰ ফালৰ পৰা অৱশ্যে খুব সুন্দৰভাৱেই পাৰ হ'ব। ইয়াৰ উপৰিও আজি সৰু সৰু কামত
এই ৰাশি ব্যক্তিসকল একাগ্ৰ হৈ পৰা দেখা যাব। গতিকে বৰ বিশেষ ডাঙৰ কাম কৰিব নিবিচাৰে, সৰু সৰু কাম বনবোৰেৰে আজি দিনটোত আগবঢ়া দেখা যাব। আজি কোনোবা সম্পৰ্কীয় ব্যক্তিয়েও আপোনাক হয়তো বিচাৰিব পাৰে, কাৰণ নিমন্ত্ৰণ প্ৰাপ্তিৰ আজি যোগ দেখা পোৱা গৈছে। আপোনাৰ মন পচন্দৰ বাহিৰে অৱশ্যে বেলেগ কাম কৰিবলৈ সিমান আজি ইচ্ছা নাযাব। গতিকে যিটো ভাল পায় সেইটোহে কৰা এওঁলোকক দেখা যাব। জীৱনসংগীয়ে আজি অকণমান খৰচ বঢ়াব পাৰে, প্ৰিয়জনৰ বাবে কিছু খৰচ আজি দিনটোত হ'ব পাৰে। বাকী কিন্তু নতুন ব্যৱসায়ত উন্নতি প্ৰগতিৰ আজি যোগ প্ৰবল দেখা পোৱা গৈছে। গতিকে যদি আপুনি ব্যৱসায়ত আগবাঢ়িম বুলি ভাবি আছে, নতুনকৈ আগবাঢ়িলে নিশ্চয় শুভ ফল লাভ কৰিব। বিদ্যাৰ্থীসকলৰ সিমান শুভ নহয়, কাৰণ পঢ়াত আজি বহু সময় যেতিয়া লাগি থাকিব লাগিব তেতিয়া অকণমান হয়তো খঙৰ পৰিমাণো বাঢ়িব পাৰে। গতিকে বিদ্যাৰ্থীসকলৰ বাবে সিমান শুভ নহয়। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপুনি নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি ব্যক্তিসকলে আজি বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব। যিকোনো ক্ষেত্ৰত বন্ধুৰ যদি সমৰ্থন বিচাৰে আপুনি নিশ্চয় আজি লাভ কৰিব। জীৱনসংগীৰ বাবে অকণমান খৰচ বাঢ়িব পাৰে, হয়তো জীৱনসংগীৰ স্বাস্থ্যটো দুৰ্বলতা আহিব পাৰে। গতিকে কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি পৰিয়ালত কিবা নতুনত্ব আহিব, পৰিয়ালত আজি ভাল খবৰ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে পৰিয়ালৰ মাজত আজি আনন্দ ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব। আজি কৰ্মক্ষেত্ৰত আপুনি ভবামতেই কাম বনবোৰ হ'ব। আপুনি যি ডাইৰেকশ্যন দিব সেই ডাইৰেকশ্যন মতে আজি কাম বনবোৰ হোৱা দেখা যাব। গতিকে কৰ্মত আপোনাৰ বিশেষ প্ৰভুত্বতা থকা দেখা যাব। আজি কঠিন কাম বনবোৰো আপোনাৰ সহজ হৈ পৰা দেখা যাব। কিন্তু অচিনাকি ব্যক্তিৰ সৈতে বৰ বিশেষ সম্পৰ্ক নকৰিব, কাৰণ অচিনাকি ব্যক্তিৰ পৰা আপোনাৰ আজি ক্ষতি হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। জীৱনসংগীয়ে আপোনাৰ পৰিকল্পনাবোৰত অকণমান সাল সলনি কৰিব বিচাৰিব পাৰে, কাৰণ আপুনি কিবা পৰিকল্পনা কৰি থাকিব, কিন্তু প্ৰিয়জনে হয়তো অকণমান সেই পৰিকল্পনাবোৰ সলনি কৰিব বিচাৰিব পাৰে, যাৰ বাবে আপোনাৰ খঙো অকণমান উঠিব পাৰে। গতিকে ধৈৰ্য ধৰাৰ চেষ্টা কৰিব। আজি আমোদ প্ৰমোদৰ যোগো পৰিলক্ষিত হৈছে। বাকী কিন্তু সকলো দিশত শুভ। বিদ্যাত আজি শিক্ষাগুৰুৱে আপোনাক মৰম চেনেহ কৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ মনত আজি নতুন আশাৰ উদয় হ'ব। গতিকে মনত এক পজিটিভ চিন্তাৰ উদয় হোৱা দেখা যাব। আজি যিমান আত্মবিশ্বাস বৃদ্ধি কৰিব সিমানেই কিন্তু আপোনাৰ কাম বনবোৰত অগ্ৰগতিৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে ৰাতিপুৱাৰ ভাগতে আপুনি এক্টিভ হোৱাৰ চেষ্টা কৰক, আত্মবিশ্বাস বঢ়াওক, তেতিয়া দেখিব আপোনাৰ সকলো কামত আজি আগবাঢ়ি যাব। আজি আপোনাৰ অৱশ্যে চিন্তাধাৰা, আপোনাৰ কাম বনবোৰ অন্য ব্যক্তিৰ পচন্দ হ'ব, অন্য ব্যক্তিয়ে প্ৰশংসা কৰাও দেখা যাব। ইয়াৰ উপৰিও প্ৰেম সম্পৰ্কৰ ফালৰ পৰা অকণমান মধ্যম, হয়তো প্ৰেম সম্পৰ্কত আজি নিৰাশ হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি প্ৰভাৱশালী ব্যক্তিৰ সৈতেও যোগাযোগত আহিব পাৰে। গতিকে কোনোবা বিশেষ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি জীৱনত নতুন কথা বহু শিকিব পাৰিব। গতিকে জনাৰ শিকাৰ আজি যোগ যথেষ্ট আছে। জীৱনসংগীৰ বাবেই হয়তো আপোনাৰ খৰচ আজিৰ দিনটোত অকণমান বাঢ়িব পাৰে। বাকী কিন্তু অন্য দিশত শুভ। পঢ়া শুনাৰ ফালৰ পৰাও শুভ, কাৰণ পঢ়া শুনাত আজি নতুনত্ব বাঢ়িব, নতুন বিষয় অধ্যয়ন কৰিবলৈ যথেষ্টখিনি ইচ্ছাও থাকিব আজি। লগতে আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 7 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলে অকণমান জিৰণি লোৱাৰ প্ৰয়োজন আছে। বিগত দিনত হয়তো কষ্ট অকণমান বাঢ়িছিল, যাৰ বাবে আজি জিৰণি লোৱাটো আপোনাৰ বাবে ভাল হ'ব। আজি ওচৰ পাজৰৰ ব্যক্তিয়ে হয়তো আপোনাক কিবা কথা জনাব বিচৰা দেখা যাব, গতিকে আপুনি নজনা বিষয় হয়তো কোনোবা অন্য ব্যক্তি আপোনাক জনাবলৈ বিচাৰিব। আজি ব্যৱসায় বাণিজ্যত অকণমান চাই চিতি আগবঢ়াটো ভাল হ'ব, কাৰণ চাই চিতি আগ নাবাঢ়িলে ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰু কোনোবা অচিনাকি ব্যক্তিয়েও হয়তো আপোনাৰ বিপক্ষে ষড়যন্ত্ৰ কৰি থাকিব পাৰে, গতিকে শত্ৰুৰ পৰা, বিশেষকৈ গোপন শত্ৰুৰ পৰা অকণমান সতৰ্ক হৈ চলিব। কিন্তু মানসিক শান্তি আজি লাভ কৰিব। বৰ বিশেষ বাহিৰা চিন্তা আপোনাৰ মনত নাথাকে, যাৰ বাবে আপুনি নিজেই কিছু শান্তি যেন অনুভৱ কৰিব পাৰিব। আৰু বিশেষকৈ ডাঙৰ ব্যৱসায়িকসকলৰ আজি লাভৰ যোগ দেখা পোৱা গৈছে। ডাঙৰ প্ৰজেক্ট হয়তো আপোনাৰ হাতলৈ আহিব পাৰে। আজি দিনটোত নিজতকৈ সৰু ব্যক্তিৰ পৰা আপুনি সহায় নিশ্চয় লাভ কৰিব। কৰ্মক্ষেত্ৰতে হওক, ঘৰুৱা ক্ষেত্ৰতে হওক, যদি নিজতকৈ সৰু ব্যক্তিৰ সহায় বিচাৰে তেতিয়াহ'লে সোনকালে আপুনি সেই ক্ষেত্ৰত সহায় লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত অকণমান মধ্যম, কাৰণ পৰিয়ালৰ সদস্যসকলে হয়তো আপোনাৰ মনৰ কথা বুজি নাপাব পাৰে, নতুবা আপোনাক সিমান ছাপোৰ্ট নকৰিব পাৰে, গতিকে পৰিয়ালত অকণমান মধ্যম দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবেও আজি দিনটো অতি শুভদায়ক, কাৰণ পঢ়াত সফলতা প্ৰাপ্তিৰ আজি বিশেষ যোগ দেখা পোৱা গৈছে। আজি কিন্তু এই ধনুৰাশি ব্যক্তিসকলৰ বুদ্ধিমত্তাৰ বিকাশ হ'ব, গতিকে অইন দিনত নহা চিন্তাবোৰো, ভাল চিন্তাবোৰ আজি আপোনাৰ মনলৈ আহিব। গতিকে নিজৰ বুদ্ধিৰ যদি সদুপয়োগ কৰে তেতিয়াহ'লে দেখিব আপুনি আজি দিনটোত বহুখিনি ভাল পদক্ষেপ ল'বলৈ সক্ষম হ'ব পাৰিব। কিন্তু ৰাতিপুৱাৰ ভাগত যদি কিবা কৰিবলগীয়া কাম আছে তেতিয়াহ'লে অকণমান পিছ পৰি ৰোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা বন্ধুৱে হয়তো আপোনাৰ পৰীক্ষা ল'ব বিচাৰিব পাৰে, গতিকে বন্ধুৰ পৰা অকণমান সতৰ্ক হৈ চলিব। আজি এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কাম তৰ্ক আৰু যুক্তিৰে কৰা দেখা যাব, গতিকে কাম বনবোৰ কৰিলেও খুব যুক্তিপূৰ্ণ কামহে এওঁলোকে কৰা দেখা যাব। আজি আনৰ দেখুৱাবলৈ অকণমান ধন খৰচ কৰা এওঁলোকক পৰিলক্ষিত হ'ব, গতিকে আপুনি হয়তো প্ৰয়োজনতকৈ অকণমান বেছি খৰচ কৰিবলগীয়া হ'ব পাৰে, আনক দেখুৱাবলৈ বিশেষকৈ খৰচ কৰিবলগীয়া হ'ব পাৰে। কিন্তু ঘৰত আজি সৰু সুৰা পৰিৱৰ্তন আহিব। ঘৰত আজি ভাল খবৰ অহাৰ সম্ভাৱনাও দিনটোৰ শেষৰ ভাগত পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও কোনোবা প্ৰিয় ব্যক্তিয়ে মাজে সময়ে অকণমান আমনি কৰি থাকিব, হয়তো আপোনাৰ সৈতে সময় পাৰ কৰিবলৈ, নতুবা আপোনাৰ সৈতে ক'ৰবাত ফুৰিব যাবলৈও হয়তো প্ৰিয়জনে, নতুবা কোনোবা প্ৰিয় ব্যক্তিয়ে ইচ্ছা কৰিব পাৰে। কিন্তু খৰচ ভবাতকৈ অকণমান বাঢ়িব। যিমান খৰচ হ'ব বুলি ভাবি আছিল তাতকৈ খৰচৰ মাত্ৰা অকণমান বৃদ্ধি হোৱা দেখা যাব। আৰু এই ৰাশিৰ ব্যক্তিসকলৰ আজি শিক্ষা দীক্ষাৰ লগতে পঢ়া শুনাৰ লগতে আজি খেলা ধূলাৰ ফালৰ পৰা সুনাম অৰ্জনৰ যোগ দেখা পোৱা গৈছে। যিসকল বিদ্যাৰ্থী তেওঁলোকে পঢ়া শুনাৰ লগতে খেলা ধূলাত অংশগ্ৰহণ কৰিলে ভাল ফলাফল নিশ্চয় লাভ কৰিব। আজি আজৰি সময়ো লাভ কৰিব। বিগত দিনত যদিও আপোনাৰ হাতত সিমান সময় নাছিল, কিন্তু আজৰি সময় আপুনি আজি যথেষ্ট পৰিমাণে লাভ কৰিব। আজি মনৰ কথাবোৰ আনক খুলি ক'বলৈ মন যাব, গতিকে লক্ষ্য কৰিলে সকলো দিশত আজি শুভভাৱে পাৰ হ'ব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব।
আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি অকণমান নিজকে নিয়ন্ত্ৰণ ৰাখিব কাৰণ কোনোবা ব্যক্তি হয়তো আপোনাৰ সৰল ব্যক্তিত্বৰ লাভ ল'ব বিচাৰিব পাৰে হয়তো আপোনাক আজি অকণমান খটুৱাবলৈ বিচাৰিব পাৰে গতিকে গুৰুত্ব দিয়াৰ চেষ্টা কৰিব আজি আপোনাৰ চিন্তাধাৰাবোৰ অকণমান সলনি হ'ব বেলেগে ভাবি নোপোৱা কথাবোৰ আপোনাৰ মনত আহিব অৰ্থাৎ অসাধাৰণ ব্যক্তিত্ব আপোনাৰ ভিতৰত অহা দেখা যাব আৰু ঘৰত যদি কোনোবা শিশু আছে সেই শিশুসকলৰ হয়তো স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে হয়তো শিশুৰ বাবে আপোনাৰ খৰচো হয়তো দিনটোত হ'ব পাৰে গতিকে গুৰুত্ব ৰাখিব দিনটোৰ শেষৰ ভাগৰ সময়খিনি অৱশ্যে আজৰি সময় আপুনি যথেষ্ট লাভ কৰিব কাৰণ দিনটোৰ শেষৰ ভাগত আপোনাৰ বৰ বিশেষ কামৰ বোজা নাথাকে ৰাতিপুৱাৰ ভাগত অকণমান থাকিব কিন্তু শেষৰ ভাগত কামৰ বোজাবোৰ নোহোৱা হ'ব আজি প্ৰেমৰ ফালৰ পৰা অতি সুন্দৰ কাৰণ প্ৰেমত আজি নতুনত্বৰ যুগ দেখা পোৱা গৈছে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ আজি বৈবাহিক সম্পৰ্ক আগবঢ়াৰ সম্ভাৱনাও দেখা পোৱা গৈছে কোনোবা সহকৰ্মীয়ে হয়তো আপোনাৰ কৰ্ম কৌশলতাৰ পৰীক্ষা ল'ব বিচাৰিব পাৰে গতিকে কৰ্মত সহকৰ্মীৰ পৰা অকণমান সতৰ্ক হৈ চলাৰ চেষ্টা কৰিব আজি কিন্তু আপুনি আশা কৰা মতেই ফলাফলবোৰ লাভ কৰিব যি ভাবিব সেই ভবা কাম বনবোৰ হৈ উঠা দেখা যাব সৰু সুৰা যাত্ৰা আৰু ভ্ৰমণৰ যোগো দেখা পোৱা গৈছে কিবা কাৰণবশতঃ সৰু সুৰা হ'লেও আপোনাৰ দিনটোত যাত্ৰা হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে অৱশ্যে কাজিয়া মতভেদৰ পৰা যিমান দূৰত থাকিব সিমানেই ভাল হ'ব কাৰণ কোনোবা ব্যক্তিয়ে হয়তো মতভেদ লৈ আপোনাৰ ওচৰলৈ আহিব পাৰে গতিকে দিনটোত অকণমান গুৰুত্ব ৰাখিব যাৰ বাবে যদি কাজিয়াত লিপ্ত হয় তেতিয়াহ'লে মানসিক কষ্ট অকণমান লাভ কৰিব বাকী কিন্তু বিদ্যাৰ ক্ষেত্ৰতো আপোনাৰ শুভ কাৰণ শিক্ষাৰ্থীসকলৰ আজি পঢ়াত কিছু এক্টিভিটি অকণমান বাঢ়িব বাকী সকলো দিশত শুভ হোৱাৰ লগতে আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব গোলপীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব একেবাৰে শেষত মীন ৰাশি লৈ আছোঁ মীন ৰাশিৰ ব্যক্তিসকলে আজি বন্ধুৰ পৰা সিমান সহায় নাপাব গতিকে বন্ধু বান্ধৱৰ পৰা অকণমান সতৰ্ক হৈ চলাৰ চেষ্টা কৰিব আজি অৱশ্যে যিকোনো সমস্যা আপুনি নিজেই সমাধান কৰিব লাগিব আনৰ ওপৰত নিৰ্ভৰ কৰিলে হয়তো কামবোৰ অকণমান আধৰুৱা হৈ ৰ'ব পাৰে কিন্তু যিকোনো ধন সম্পৰ্কীয় যদি সমস্যা চলি আছে সেই সমস্যাবোৰ আপোনাৰ সমাধান হ'ব গতিকে আৰ্থিক সমস্যা সমাধানৰ পথ দেখা পোৱা গৈছে ধন টকা পইচাৰ আগমনৰ পথো আজি মুকলি হ'ব লগতে চিঠি পত্ৰ ইমেইল নতুবা তেনেধৰণৰ মাধ্যমেৰে আপুনি কিবা খবৰো আজি লাভ কৰাৰ সম্ভাৱনা আছে গতিকে ভাল খবৰ কিবা সন্মুখত আপোনাৰ অহাৰ যোগ আছে আজি দিনটো ৰোমান্টিক ভাৱতো পাৰ হ'ব নতুনকৈ প্ৰেমতো আপোনাৰ আজি আগবাঢ়ি যোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে লগতে যিসকল ব্যৱসায়ী তেওঁলোকৰ ব্যৱসায়ৰ লেনদেনৰ পৰিমাণ আজি বাঢ়িব কিন্তু নিজৰ আপুনি যাতে আৱেগিক হৈ ব্যৱসায় নকৰে আৱেগিক হৈ ব্যৱসায় কৰিলে অকণমান ব্যৱসায়ত লোকচান হ'ব পাৰে গতিকে সেই ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব আৰু দিনটোৰ শেষৰ ভাগত অৱশ্যে আকস্মিক কিবা লাভৰ সুযোগো আপোনাৰ সন্মুখত আহিব গতিকে কম সময়ৰ বাবেহে অৱশ্যে সেই সুবিধাবোৰ আহিব গতিকে তাৎক্ষণিকভাৱে সুবিধা আহিলে আপুনি লোৱাৰ চেষ্টা কৰক দেখিব আপোনাৰ দিনটোৰ শেষৰ সময়খিনি গোটেই দিনটোৰ ভিতৰতে অতি সুন্দৰ হৈ পৰিব বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা শুভ লগতে আজি শিক্ষাৰ্থীসকলৰো আৰ্থিক ক্ষেত্ৰত কিছু পৰিৱৰ্তন আহিব বিদ্যাৰ বাবে আজি পঢ়াত উন্নতিৰ যোগ পৰিলক্ষিত হৈছে অকণমান অৱশ্যে চাফ চিকুণতাৰ প্ৰতি এই ৰাশিৰ ব্যক্তিসকল বেছি এক্টিভ থকা দেখা যাব পৰিষ্কাৰ পৰিচ্ছন্ন নহ'লে হয়তো অকণমান খঙো কিবা ক্ষেত্ৰত কৰা পৰিলক্ষিত হ'ব আজি মাতৃয়ে মৰম চেনেহ কৰিব মাতৃপক্ষৰ ফালৰ পৰা আজি সম্পূৰ্ণ মৰম চেনেহ আৰু ছাপোৰ্ট প্ৰাপ্তিৰ যোগ পৰিলক্ষিত হৈছে ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে ঘৰত আজি হয়তো পুৰণা কিবা বস্তুৰ মেৰামতি কৰিবলগীয়াও
হ'ব পাৰে গতিকে পুৰণা বস্তুৰ মেৰামতিৰ বাবে সময়বোৰ ঘৰত পাৰ হ'ব বাকী সকলো দিশত শুভ দেখা পোৱা গৈছে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ